মৃতকৰ আত্মা সদ্গতি যুদ্ধৰ বিগ্ৰহত আমাৰ যিসকলৰ শ্বহীদ হ'ল আত্মাই আত্মা সদ্গতিৰ কাৰণে তেখেতসকল প্ৰগ্ৰাম হৈ গ'ল। আৰু আমাৰ ৰজা মহাসকলে যিখিনি আমাৰ অসমীয়া জাতিটোৰ কাৰণে যিখিনি কৰি থৈ গ'ল সেইখিনি আমি সদায় স্মৰণ কৰিব লাগে। সেয়া হ'ল মেডাম মেফি। মৃতকৰ আমাৰ আত্মা সদ্গতি হ'ব লাগে। আমি আজি বহলভাৱে পাতিবলৈ সিমানটো নোৱাৰিম, তথাপিতো আমি অনুষ্ঠিতভাৱে পাতিছোঁ। কিন্তু আমাৰ একতা এনাজৰীয়ে আমি পাতিব লাগিছিল। আমি এতিয়া সময়ৰ অভাৱত আমি পাতিব নোৱাৰিম, তথাপিতো অনুষ্ঠিতভাৱে পাতিলোঁ। তাতো ৰাইজৰ সহযোগ যথেষ্ট পাইছোঁ। সেয়েহে আমি ভাল লাগিলে। আমি অহা কেতিয়াবা আমি চেষ্টা কৰিম। আগতো ডাঙৰকৈ পাতিছোঁ, কিন্তু অহা বছৰ আকৌ ইয়াতকৈ বহলকৈ চেষ্টা কৰিম। ওচৰ চুবুৰীয়া সকলোৱে জাতি জনগোষ্ঠীসকলে সহায় কৰিছে, দিহা পৰামৰ্শ দিছে, যথেষ্ট সহায় কৰিছে। সেয়ে সকলোৱে আমি ধন্যবাদ দিছোঁ। আমি সেয়ে আজি আমাৰ ওচৰ পাতিছোঁ। এতিয়া আমি 1 মিনিট মনোপ্ৰাৰ্থনা কৰিব লাগে। আমাৰ অসুৰসকল যিসকলে আমাৰ শ্বহীদ হ'ল বা তথা আমাৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল যিসকল আমাৰ তেখেতসকল, গতিকে আমি 1 মিনিট আমি মনৰ পৰা প্ৰাৰ্থনা কৰিব লাগে। সকলো 1 মিনিট মনৰ सब तुझे थे खड़ा हो दे बोलो